কি ছমাহ আৰম্ভ কাৰণে কৰিম সেইটো মই পাত্তা পোৱা নাই না কৈ দি অথচ মোৰ নামটো কি হ'ব তোৰ নামটো নালগি ভাই মোৰ নামটো হলি হ'ল চেকলিন বিশ্বাস নামটো চশমা কোন নালাগ নেকি এই চশমা মতে চালা তই প্ৰেম কৰাৰ কাহিনী ক'ব লাগিব প্ৰেম কৰোঁতে কি লটি গটি হৈছে ক'ব লাগিব বাপেকহঁতে ভাল নাপায় ক'ব লাগিব তুমি দিব লাগিব নমস্কাৰ আমাৰ স্টাৰ্টিংছৰ প্ৰথমতে খণ্ডলৈ আপোনালোক স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি উপস্থিত আছে তেওঁৰ নাম হ'ল চেকলিন বিশ্বাস তেওঁ যোৱা বছৰ ফ'ৰ্থ গ্ৰেডত চাকৰি পাইছে জেনেৰেল তো আমি তেওঁক অলপ সুধিম মানে তেওঁ কেনেকৈ চাকৰি পালে বা তেওঁ কিমানখিনি কষ্ট কৰিছে কিবা কিবি অলপ সুধিম আপোনালোকে চাই থাকক তো চেকলিন ছাৰ তুমি চাকৰিটো পোৱাৰ আগত কেনেকৈ পঢ়িছিলা বা কিমান কষ্ট কৰিছিলা পঢ়ো মানে ইউটিউবত পঢ়ো ভালে মহা চেনেল আছে আৰু কিতাপ কেইখনমান আনিছো এই আমাৰ হিমাংশুদা দোকানতে এনেকৈ পঢ়ি থাকোঁ কিতাপবিলাক কি কি আনা অলপ ধৰক জনাই দিলে তেওঁলোকেও আনি পঢ়িব পাৰিব কিতাপ বুলি বৰ বিশেষকৈ নাই সেনেকুৱা পঢ়িব লগা ধৰ ইউটিউবতে পায় আজিকালি চব আজিকালি চব অনলাইনে হৈ গৈছে জানা আৰু কিখামান কিতাপ পঢ়িব লগা আছে সাধাৰণ জ্ঞান পঢ়িব পাৰি সেইখিনি সেনেকুৱাকৈ ইমান পঢ়াও নাই এই মোৰ মানে এতিয়া কৈ দেওনাটো সেনেহেন নহয় মোৰ ওচৰ যিটো চলি পঢ়ছিল সি চাকৰি নাপালা দেচোন সি মানে সিও পঢ়িব পাৰে মই সেইটোকে চাই চাই দেখিলোঁ মানুহটো সি মানে BA পাছ কৰিছিল আকৌ সিয়াৰ নামটো পিছত নাহিল কিন্তু মই মানে সেইটোকে চাই চাই পাছটো কৰি দিলোঁ কিন্তু এতিয়া মোৰ গাঁৱত মানে চবেই পঢ়িব পৰা চলি এই ভাবে সেনেকুৱা যদি ধৰ এতিয়া মই একেলাই দিন নোলো কিন্তু মই পৰীক্ষাটো দি আহি মোৰ পৰীক্ষাটো ভাল হৈছে কিতাপ অকণমান কিনি লৈ আহি পেলাই মই গাঁৱত কপ লেভেল পাই আছো মই বেচা কৰিছোঁ এনেকৈ এই যে আমাৰ গাঁৱত যে এটা কথা এটা আছে উমেশেই ফেল সেইটো তাৰমানে চেঞ্জ কৰি দিলা উমেশে পাছ কৰিলা আৰু এই ফেল কৰা কথা নকবি আৰু কিন্তু সি আশা কৰিলো নহ'ল সেইটোৱে কৈছো তাৰ নহ'ল তোমাৰো নহ'ব লাগিছিল তেতিয়া উমেশে ফেল হ'লে কিন্তু তাৰ নহ'ল তোমাৰ হ'ল তাৰমানে উমেশে পাছ কৰিলা মই আকৌ এইটো আকৌ লগত লৈ গ'লো তাৰমানে পঢ়িব পৰা চলি মিলাই পাৰা ল'ৰা খুলি পাৰ ঘূৰি নহয় পেজাই কাম কেইঘণ্টামানকে কৰিছিলি পৰীক্ষাৰ আগত মই কৈছো মই পঢ়া শুনা ইমান এটা নাই কপাল ভাল আছে লগতটো ভাল কৰি চাকৰিটো হৈ গ'ল এতিয়া 4 টকা এখন লৈছোঁ ফৰ্থ লেভেলটো নাই আজিকালি মোৰতো APSC টাইপ দেওঁ নহয় ফৰ্থ গ্ৰেডটোতো ফৰ্থ গ্ৰেডে কিন্তু মোচন ডাল APSC টাইপ চশমা এতিয়া মই ৰ'দ দি আছে কাৰণে এনেকৈ জোৰ পিন্ধিছোঁ আকৌখন দিয়া হ'লে বেলেগ বগা লেভেলৰ কমি নাই ঘড়ীটো মানে টাইম মৰা হ'লেও মই পিন্ধি ফুৰোঁ টাইমত চলি থকা ল'ৰা বুলি ভাবে ঘড়ীটো নচলিব পাৰে পাহিলোঁ মানে এটা কথা হ'লে এই আহোঁতে এই দোকানখনত বাকী দিবা এই বাপাৰে কৈছি তই পইচাটো মানে পইচা ইমানো বেয়া নহয় কিন্তু সিয়াক মানে দেওঁ বুলি কৈ থাকোঁতে দেৰি হৈ যায় তাতে কি পাই বেলেগত ঘড়ীটোকে দি থৈ যা সন্ধিয়া দিবি আহি বুলি কৈছে বন্ধকত দি থৈ আহিলি মই ক'লো এখন মোৰ ইণ্টাৰভিউ আছে মই কেনেকৈ চাকৰি পালোঁ সেয়া ক'ব যাম সি নুশুনি কৈছি নাই তোৰ বোলে বেজাই বোলে ফৌচেলি কথা কিবা কিবি মই কৈছোঁ মই চবটো ইমান বেয়া নহয় তই এনেকৈ কৈ থাকা ইয়াক ঘড়ীটো মাৰি যাইছোঁ ভাতখন দিয়া যায় লওক ঘড়ীটো বঢ়িয়া ঘড়ী ৰূপৰ কালাৰটো যি ৰূপৰ ৰূপখান যি কালাৰটো এটা সোণৰ টাইপো আছে এটা ৰূপৰ হান যি ৰূপৰ হানটো পিন্ধি আছো মই পোহৰত বেছি ভাল লগা হ'ব তো বাকী তোমাৰ ফেমিলি বিয়া বাৰু হ'লো আগতে এটা জীয়া ভাল পাইছিলোঁ তাই চাকৰিটো হোৱা পাই মোৰ আৰু বাধে নিদিয়া হ'ল আন্দাই লগা হ'ল তাইক আনি এতিয়া ছোৱালী বুলিও হ'ল এটা সেনেকুৱা ছোৱালীটো কিমান ডাঙৰ হৈছে ছোৱালীটো সৰুৱে আছে এই বছৰহে হৈছে 3 মাহমান হৈছে ল'ৰা না ছোৱালী ছোৱালী
বাবা ভাল নাপায় মানে মোক দেখা নৰে কাঠাই নৰে একদম ঘৰত জানো মই হাঁহ চব বস্তু সোনকালে চাব এৰাই একদম যাবাই নো দিচাই দিবি তাৰপিছত মই বাবা হেৰি লৈ আহিলোঁ তাইক পলে অনা হ'ল চাইকেলত আনিছা নে গাড়ীতে আনিছোঁ বাইক বাজাজ চুপাৰ এখন আছে লৈ তোমাৰ ঘৰৰ পৰা কিমান দূৰ এই ওচৰতে মানে জন্ম ফাৰ্ষ্ট আৰম্ভ কেনেকৈ হৈছে প্ৰেমৰ আৰম্ভ পূজাত মেছেজ দিছিলোঁ পূজা দুৰ্গা পূজা অঁ মেছেজ দি প্ৰেম হৈ গ'ল হয় নেকি তাৰপিছত মানে অলপ কাহিনীটো অলপ কওক কাহিনীটো এনেকুৱাই আৰু বহুত বেছি বহলাই ক'ব লাগে ইচ্ছা নাই মানে পূজাত আৰু মেছেজ দিলোঁ মেছেজ দি প্ৰেম হৈ গ'ল ভাল পোৱা হৈ গ'ল কি বুলি দিছিলে হাই বুলি ফাৰ্ষ্ট মেছেজটো হাই বুলি তুমি মোৰ লাইফলৈ আহিলে মানে মোৰ লাইফটো চেঞ্জ কৰিব পাৰিবা এনেকৈ কৈছিলোঁ আৰু লিখিত খুব ভালদৰে মানে মদ পানী নাখাওঁ চিকৰ টেকৰ নাখাওঁ একো বেয়া বেয়া মোৰ মানে একো বেয়া নাই আৰু এনেকুৱা দিছিলোঁ এনেকৈ পতালোঁ আৰু পতাল দিলোঁ ফাঁকি দিয়ে চবে দিয়ে চব লিখে ফাঁকি দিয়ে এনে খান কিটো নাই নাই সেইবিলাক মই নাখাওঁ আৰু এতিয়া আমি চাকৰি কৰা মানুহ না চাকৰি কৰা মানুহ সেইবিলাক নাখায় ফ'ৰ চাকৰি হ'ব পাৰে মানে মোৰ ডিউটিটো এনেকুৱা মানে মই তাতে যাওঁ যাই ধুনীয়া আহি মই বহি থাকোঁ মাষ্টৰহাত আহি মই বেল কোবাব লাগে মাষ্টৰহাত আহি পঢ়াই থাকে মই যাই 1 ঘণ্টা মূৰত ঘণ্টাটো কোবাই দিলি হ'ল চাবিটো কোবাব লাগি এই ওচৰৰে চলিকেইটামানক চাবিটো দি থৈ আহোঁ সিহঁতে খুলি সিহঁত মই আকৌ মাহত 100 টকা এটা দিওঁ সি চিখৰ খায় মানে 100 মানে কি আৰু 10 টকা 20 টকা দি থাকোঁ সি তালাটো খুলি দেই মাহঁতৰ দায়িত্ব নলয় মাৰি উঠি পেলাই সিহঁতৰ ঘৰত দি থৈ আহোঁ মাকক আগতে চকীদাৰগিলাকে ধৰ চাহ বহি লাগছিল আজিকালি চাহ বহি মানে মই লৈ আহোঁ ৰান্ধনী আছে ৰান্ধনী নহয় মই মিড ডে মিলৰ ৰান্ধনী আছে নহয় চাহটো মই অৰ্ডাৰ দিওঁ অৰ্ডাৰ দিয়ে মানে আজিকালি মই চকৰ ওচৰতে স্কুলটো তাতে মই মানে অৰ্ডাৰটো দি দিওঁ মই মানে বহুত পইচাটো নলওঁ মানে ফ'ৰ্থ গ্ৰেড চাকৰি হ'লেও মানে মোচনটো থাকে না মানে অৰ্ডাৰটো দি দিওঁ সিহঁতে আহি পেলাই দি থৈ যায় মাষ্টৰ বহুত নাই 7টা মাষ্টৰ আছে তাৰে 3টা নাহে 7টাহে আহি থাকে পিছত দি দিওঁ সিহঁতক চাহটো লেভেলটো মানে প্ৰিন্সিপালতকৈ বেছি হৈ যায় প্ৰিন্সিপালতো মোচন আছে সিও পৰীক্ষা দি পাছ কৰিছোঁ ময়ো পৰীক্ষা দি পাছ কৰিছোঁ এতিয়া যিবিলাক ল'ৰাই ধৰ নেক্সট এডিয়াৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক তুমি কি মেছেজ দিব বিচাৰা মানে মটিভেশ্যন মেছেজটো মানে এতিয়া তোৰ ওচৰত যিটো চলি পৰীক্ষাত পঢ়ব মেনেজ দিব লাগিব তই ভাজাবুতকৈ মেনেজ দে কি কৰি মেনেজ দে তোমাৰ কথা কোন পৰে কেনেকৈ গম পাবি সেইটো লাভৰ ওপৰত ডিপেণ্ড কৰিব মানে পৰীক্ষাটো চলিটো কোনটো পঢ়ি সি কিমান পাৰে ইয়াক মানে কি এনেকুৱা টেষ্ট কৰিব লাগিব যেনিবা প্ৰশ্ন এটা আহিল কি হবি কবি কোন ৰঘুনাথ চৌধুৰীটো মানে তুমি পাৰা সেই প্ৰশ্নটো তাক ক'ব লাগিব মানে কি এইটো তই পাৰা নেকি মানে কি পাৰাটোতো মই পাৰা নাই মোচনটো দেখাব লাগিব আৰু তই পাৰা নেকি তেতিয়া সি ক'ব না বোলে সি যদি শুদ্ধকৈ কৈছে যদি গম পাবি সি আৰু টান আছে আৰু যদি সি বেয়া ভুলকৈ কৈছে তাক আৰু নমৰাইবা মাথা মাৰতকৈ পিছত তোক মাথা মাৰে সেইটো কথা আকৌ ইয়াকো সেইটোৱে আকৌ অলপ বুদ্ধিগত লাগিব অলপ বুদ্ধিগত মেছেজ থাকিলে ভাল চলি ক'ব মন নিচিনা চাকৰি পাবি ভাই মেছেজ সেইটোৱে দিব লাগিব আৰু দিব তো লাখ টকা কেতিয়াহে পাব ৰিজাৰ্ভেশ্যনৰ কথা আছে এতিয়া ৰিজাৰ্ভেশ্যনৰ কথা আছে জেনেৰেল মানে অলপ শাস্তি বহুত মাৰ্ক লাগে মানুহ নালাগে বাৰু অকণমান বেছিকৈ লাগে আৰু তোমাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনটোৰ মানে প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিছিল মানে আৰু ৰিজাৰ্ভেশ্যন জেনেৰেল দাবা তাতে মানে ৰিজাৰ্ভেশ্যনৰ ওপৰত মই মানুহ বেছি হেৰি নাই কিন্তু মানে ৰিজাৰ্ভেশ্যনৰ ওপৰত যদি মই ক'ব যাওঁ সেইটো উঠাই দিব লাগে মানে মই এতিয়া ধৰ 2টা বজাত গ'লোঁ যেতিয়া ইহঁত বহি দিওঁতে তাতে উঠিব লাগি চা তাতে এখন গামোচা পাৰি থৈ দিব ক'ব বোলে এইটো চিফ ৰিজাৰ্ভেশ্যন আৰে এইটো কথা হ'ব নোৱাৰি না চবৰ কাৰণে সমান ৰিজাৰ্ভ নাই যোনে য'ত পা উঠি পেলাই ট্ৰেইনত পাই যাওঁ সেইটো কৰিব লাগে ৰিজাৰ্ভেশ্যন সেইটো কথা কৈছিলি না বুজি তো আৰু এটা কথা বোলো আমাৰ বৰ্তমান অসমত এটা বহুত বস্তু ট্ৰেণ্ডত চলি আছে মানে এইটো ট্ৰেণ্ডত চলা বস্তু মানে কি এইটো বস্তু ভাল নহয় কিন্তু বৰ্তমান চলি আছে আৰু বৰ্তমান সমাজত সেইটো হৈছে কি পৰকীয়া প্ৰেম তাৰ ওপৰত তোমাৰ মন্তব্য কেনেকুৱা ধৰণৰ
পৰকীয়া প্ৰেম মানে বেলেগত এইটো কৰাটো উচিত নে কৰিব নালাগে নে কি ধৰণৰ তোমাৰ মন্তব্যটো মই জানিব বিচাৰোঁ বেলেগত বেলেগে লাইন সেইটো সেইটোৱে মানে কথাটো পইচা থাকিলে মানে আজিকালি চব পাবি পৰকীয়া প্ৰেম যিয়ে নহওক আৰু এনেকুৱা কথাটো পৰকীয়া প্ৰেম আজিকালি চলে এইটো কথাটো অলপ বেয়া কিন্তু চলি আছে ধৰা নপৰালৈকে চবে হৈ পাব তুমিও হৈ পাব মই হৈ পাব এনেকুৱা কথা মানে তুমি বিয়া হোৱাৰ পিছত মানে সেইটো ক্ষেত্ৰত আগবঢ়া নাই আৰু নাই মই ভাল নাই মই খুবেই মাৰো যিডালহে মস্ত মানুহ কেনেকুৱা ভোগ কৰিব এতিয়া ক'বা নোৱাৰি আছো এইবিলাক কথা অকমান নাপায় এইবিলাক কথা এইখিনি বাৰু কাটি দিবিহে এই জিমখা মাৰে বাপা হাৰে যে আজি আমি ইমানতে সমাপ্ত কৰি দিওঁ নেকি বহুত দেৰিও হ'ল মই যাব লাগিব আৰু ঘণ্টা কোবোৱাৰ সময় হৈছে ঘণ্টা কোবোৱাৰ সময় হৈছে নেকি তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ঠিক আছে